Hello guys, Robin Bloke আন এটি নতুন ভিডিও লৈ আপোনালোকৰ মাজত আকৌ আহিছো। আপোনালোকে ভিডিও সকলোকে চাব আৰু সকলোৱে চালেহে আপোনালোকে গম পাব আজিৰ ভিডিওৰ বিষয়বস্তু কি বা মই আজি ভিডিওটো কিহৰ ওপৰত প্ৰস্তুত কৰিছো। আৰু যিসকলে ৰবিন ব্লগত আজি প্ৰথম আহিছে তেওঁলোকে প্ৰথমে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিও সকলোকে চাব। ভাল লাগিলে লাইক আৰু কমেন্ট এটা দিব। আপোনালোকে জানে দেশত এটা সংবিধানিক আইন বা নীতি এটা আছে। এই নীতিৰ ওপৰত বা এই নীতি হৈছে এক পদ এক ব্যক্তি নীতি। এই নীতিৰ ওপৰত এপছৰ সভাপতি দীপেন বৰাই কি ক'লে বা তাৰে ওপৰত দীপেন বৰাই কি বক্তব্য ৰাখিব আমি তেওঁৰ কথাখিনি জানাৰ বাবে আমি ভিডিও সম্পূৰ্ণ শেষলৈকে চাব লাগিব। তেন্তে আহক আমি ভিডিও শেষলৈকে চাওঁ। বিটিআৰৰ বহু ৰাজনীতি নেতাৰ বাবে এটা বেয়া খবৰ। বৰ্তমান বিটিআৰ নতুন দিনৰ দিশে বিটিআৰৰ প্ৰয়োজন হ'ব এক পদ এক ব্যক্তি নীতি। বিটিআৰ চুক্তি অনুসৰি ৬০টালৈ বৃদ্ধি পাব বিটিআৰ পৰিষদৰ সমষ্টি। নতুনকৈ সংবিধান সংশোধনীৰ বাবে কেন্দ্ৰলৈ এপছৰ আৰ্জি দিয়া হৈছে। বহু সৰু ডাঙৰ ৰাজনীতিক নেতাৰ ডাবল পদ অথবা দুটা চুক্তিৰ পৰা আঁতৰি আহিব লাগিব। অৰ্থাৎ ভৱিষ্যতে সান্দহ হোৱা বালি তল যাব বিটিআৰৰ বহু সংখ্যক ৰাজনীতিক নেতা। যিহেতু ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ, ঠিক তেনেকৈ গণতান্ত্ৰিক ব্যস্ততাৰ স্থিতি আৰু অখণ্ডতা বজাই ৰখাৰ স্বাৰ্থতে বিটিআৰত প্ৰয়োজন হ'ব পক্ষত বিৰোধী আইন। যদি এই আইন সঁচাই প্ৰয়োজন হয় তেতিয়া বিটিআৰৰ দলীয় নিৰ্বাচিত পৰিষদৰ সদস্য ইচ্ছানুসৰি সলনি কৰিব নোৱাৰিব দল। আইন অনুসৰি মানিব লাগিব পক্ষপাতিত্ব বিৰোধী আইন নিৰূপণ কৰা চৰ্ত। কেৱল সেয়াই নহয়, কোনো কাৰণতে এগৰাকী ব্যক্তিয়ে একে সময়তে নিৰ্ধাৰিত সময়তকৈ এদিনৰ বাবে বেছি কাৰ্যনিৰ্বাহ কৰিব নোৱাৰিব পৰিষদৰ লগতে সংসদ অথবা বিধানসভা। যিদৰে বৰ্তমানে বিধায়ক হিচাপে অসম বিধানসভাত আৰু পৰিষদ হিচাপে বিটিআৰৰ কাৰ্যনিৰ্বাহ কৰি আছে ওদালগুৰি বিধানসভা সমষ্টিৰ ইউপিপিএলৰ বিধায়ক তথা বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে। এটা মানুহ এটা সিটতে তেওঁ বাহাল থাকিব, দুই তিনিটা তেওঁ সুবিধা ল'ব নোৱাৰিব। এতিয়া কাউন্সিলতো যদি থাকে, এমএলএও থাকে বা কাউন্সিলৰ সিটত জিকিও যদি এমপি হয় তো এটা সিটে থাকিব তাৰ কাৰণে। তো তেনেকুৱা যি প্ৰক্ৰিয়া আছে সংবিধানত, সেই সংবিধান প্ৰক্ৰিয়া মতে তাত মানে ব্যৱস্থাটো থাকিব। চিৰদিনৰ বাবে এই অশুভ পৰম্পৰা বন্ধ কৰাৰ বাবে প্ৰয়োজন আছে সংবিধান সংশোধনীৰ। বিটিআৰ আৰু গণতান্ত্ৰিক ব্যস্ত আৰু স্থিৰতা আৰু অখণ্ডতা বজাই ৰখাৰ স্বাৰ্থতে সংসদৰ শীতকালীন অধিৱেশনতে দেশৰ সংবিধান সংশোধনৰ দাবী এপছৰ সভাপতি দীপেন বৰৰ। আৰু আমি দাবী জনাইছোঁ অহা পাৰ্লিমেণ্ট ছেশ্যন নৱেম্বৰ ডিচেম্বৰত যি উইণ্টাৰ, সেই উইণ্টাৰত যাতে সংবিধান সংশোধন যি বিধেয়ক, সেই বিধেয়কটো যাতে পাৰিত হৈ যায় তাকে আমি কেন্দ্ৰীয় চৰকাৰক আমি আৰ্জি ৰাখিছোঁ। যদি বিচৰা ধৰণে শীতকালীন অধিৱেশনতে সংবিধান সংশোধনী বিধেয়ক প্ৰয়োজন হয় তেন্তে বিটিআৰ চুক্তি অনুসৰি ২০২৫ ৬০টা সমষ্টিৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন। সংবিধান সংশোধন বিধেয়ক যেতিয়া পাৰিত হ'ব তেতিয়া ডিলিমিটেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব। ডিলিমিটেশ্যন প্ৰক্ৰিয়াৰ অন্তত ২০২৫ৰ আগে আগে সব কাম যদি ভাৰত চৰকাৰ অসম চৰকাৰে নিয়াৰিকৈ যদি আগবাঢ়ে তেতিয়াহ'লে নিশ্চিতভাৱে ২৫ৰ আগত নতুন এটা মানে বিটিআৰ সমষ্টিক লৈ পেলাই ইলেকশ্যন হোৱাটো আশা আমি দেখা পাইছোঁ। কেৱল এয়াই নহয়, সংবিধান সংশোধনীৰ জৰিয়তে বৃদ্ধি পাব বিটিআৰৰ পাৱাৰ এণ্ড ফাংচন। লগতে সুকীয়া বিত্তীয় আয়োগকে ধৰি অন্যান্য বিত্তীয় আয়োগৰ গঠন লাভ কৰিব কৃতিত্ব। আৰ্টিকেল 280 বিষয়টো আছে, 125 যোনটো এমেণ্ডমেণ্ট আছে সেই এমেণ্ডমেণ্টত পাৱাৰ এণ্ড ফাংচন অধিক কৰা, ফাইনেন্স কমিশ্যন গঠন কৰা, আনপিডিডি সমষ্টি বঢ়াই নিয়া আৰু এণ্টি ডিফেকশ্যন। এতিয়া এক সুৰক্ষিত ভৱিষ্যতৰ দিশে আগবাঢ়িছে বিটিআৰৰ ৰাজনীতি। কিন্তু সংসদৰ সমাগত শীতকালীন অধিৱেশনতে এই প্ৰক্ৰিয়া সম্পূৰ্ণ হয় নে নহয় সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব সময়লৈ। হেল্ল' গাইজ, আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল।